আজি আমি পলিমাৰৰ পিছৰখিনি পঢ়িম। আমি পলিমাৰৰ ক্লাছিফিকেশ্যনখিনি পঢ়ি আছিলোঁ। ক্লাছিফিকেশ্যন অন দ্য বেচিছ অফ চ'ৰ্চ, অন দ্য বেচিছ অফ ষ্ট্ৰাকচাৰ, অন দ্য বেচিছ অফ মোড অফ পলিমাৰাইজেশ্যন এণ্ড মলিকুলাৰ প্ৰচেছ। তাৰে আমি চ'ৰ্চটো পঢ়িলোঁ। চ'ৰ্চত তিনিটা ভাগত ভাগ কৰা হৈছে: নেচাৰেল, চিনথেটিক এণ্ড ছেমি চিনথেটিক। ষ্ট্ৰাকচাৰত তিনিটা ভাগত ভাগ কৰা হৈছে: লিনিয়াৰ, ব্ৰাঞ্চ এণ্ড ক্ৰছ লিংক। আৰু মোড অফ পলিমাৰাইজেশ্যনৰ ওপৰত ডিপেণ্ড কৰি তাৰ দুটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল এডিশ্যন পলিমাৰাইজেশ্যন, এটা আহিলে কি কণ্ডেনছেশ্যন বা ক্ৰছ লিংক পলিমাৰাইজেশ্যন। নেক্সটটো পঢ়িম মলিকুলাৰ ফৰ্চেছ, যাৰ মলিকুলাৰ ফৰ্চটোৰ ওপৰত ডিপেণ্ড কৰি মানে ফ'ৰ্চ অফ ইণ্টাৰেকশ্যনটোৰ ওপৰত ডিপেণ্ড কৰি তাক চাৰিটা ভাগত ভাগ কৰা হৈছে। প্ৰথমটো হ'ল ইলাষ্টমাৰ, ফাইবাৰ্ছ, থাৰ্মোপ্লাষ্টিক এণ্ড থাৰ্মোছেটিং প্লাষ্টিক। ইলাষ্টমাৰ্ছ ফাৰ্ষ্টটো হ'ল ইলাষ্টমাৰ্ছ। ইলাষ্টমাৰ্ছ আৰ ৰাবাৰ লাইক চলিড। ইলাষ্টমাৰ্ছ ৰাবাৰ লাইক চলিড হয় এণ্ড উইকেষ্ট ইণ্টাৰমলিকুলাৰ ফৰ্চেছ এক্সিষ্ট বিটুইন দেম। ইণ্টাৰমলিকুলাৰ ফৰ্চ মানে কি হয়? মলিকুল আৰু মলিকুলৰ মাজত ফৰ্চটো। ইণ্ট্ৰা আৰু ইণ্টাৰ দুটা বেলেগ বস্তু। ইণ্ট্ৰা মানে যদি নিজৰ মাজতে হয় এটা মলিকুলত, তেতিয়া তাক ইণ্ট্ৰা বুলি কওঁ। আৰু যদি ইণ্টাৰ বুলি হয়, টাৰ মলিকুলাৰ বুলি আহে, তেতিয়া বুজিম কি যে দুটা মলিকুলৰ মাজত। দুটা মলিকুলৰ মাজত বহুত উইকেষ্ট ইণ্টাৰমলিকুলাৰ ফৰ্চেছ এক্সিষ্ট কৰাৰ কাৰণে সিহঁতি কেনেকুৱা টাইপৰ হয়? ৰাবাৰ টাইপৰ। কাৰণটো হ'ল উইক ইণ্টাৰমলিকুলাৰ ফৰ্চৰ কাৰণে কি হয়? এতিয়া ৰাবাৰ টাইপ হয়। ঠিক আছে, যাৰ এক্সাম্পল হ'ল বুনা এন, বিউনা এছ। ফাইবাৰ্ছ আৰ এক্সিষ্ট থ্ৰেড ফৰ্মিং চলিড। কি হয়? থ্ৰেড ফৰ্মিং চলিড হয়। ষ্ট্ৰংগেষ্ট ইণ্টাৰমলিকুলাৰ ফৰ্চ থাকে সিহঁতৰ। পজেছেছ হাই টেনজাইল ষ্ট্ৰেন্থ এণ্ড হাই মডুলাছ। যিহেতু ষ্ট্ৰংগেষ্ট ইণ্টাৰমলিকুলাৰ ফৰ্চেছ হয়, সেইটো কাৰণে ইহঁতৰ কি হয়? মডুলাছ অফ ৰিজিডিটি হাই মডুলাছ হয়, আৰু কি হয়? হাই টেনজাইল ষ্ট্ৰেন্থ এক্সিষ্ট কৰে সিহঁতৰ মাজত। ঠিক আছে, সিহঁতে ষ্ট্ৰংগেষ্ট ইণ্টাৰমলিকুলাৰ ফৰ্চ এক্সিষ্ট কৰে, যাৰ এক্সাম্পল হ'ল 916,6 টেৰিলিন বা ডেক্ৰন বুলিও কওঁ। নেক্সট আহিলে যে থাৰ্মোপ্লাষ্টিক। এই থাৰ্মোপ্লাষ্টিকবিলাক এনেকুৱা হয় যে ইহঁতৰ ইণ্টাৰমলিকুলাৰ ফৰ্চটো ইলাষ্টমাৰ আৰু ফাইবাৰৰ মাজত এক্সিষ্ট কৰে। মানে ইলাষ্টমাৰৰ ফৰ্চটো কি আছিলে? উইকেষ্ট ইণ্টাৰমলিকুলাৰ ফৰ্চ, আৰু ফাইবাৰ আছিলে ষ্ট্ৰংগেষ্ট ইণ্টাৰমলিকুলাৰ ফৰ্চ। মানে কি হয়? ইহঁতৰ মাজত ইণ্টাৰমিডিয়েটটো এক্সিষ্ট কৰে, যোনটো ইলাষ্টমাৰ আৰু ফাইবাৰৰ মাজত পাম। ইণ্টাৰমলিকুলাৰ ফৰ্চটো ইলাষ্টমাৰ আৰু ফাইবাৰৰ মাজত পাম। আৰু কি হয়? সিহঁতি কেপেবল অফ ৰেপিডলি ছফটেনিং অন হিটিং এণ্ড হাৰ্ডেনিং অন কুলিং। ইয়াত থাৰ্মো মানে কি? থাৰ্মো শব্দটোৰ অৰ্থ হ'ল যে কি? হিট বা টেম্পাৰেচাৰ। আমি এতিয়া হিট কি কৰোঁ? থাৰ্মোপ্লাষ্টিক মানে এনেকুৱা কিছু ধৰণৰ প্লাষ্টিক, যোনবিলাক প্লাষ্টিকৰ কি হয়? আমি তাৰ শ্বেপটো চেঞ্জ কৰিব পাৰোঁ। একচুৱেলি আমি তাৰ শ্বেপটো চেঞ্জ কৰিব পাৰোঁ। তো থাৰ্মো মানে কি হ'ব? তাক টেম্পাৰেচাৰ যদি আমি দি দিওঁ, মানে যদি হিট কৰোঁ, হিট কৰাৰ লগে লগে সি কি হৈ যাব? ছফ্ট হৈ যাব, কোমল হৈ যাব। আৰু যদিহে আমি ঠাণ্ডা কৰোঁ, ঠাণ্ডা হ'লে গৈ সি টান হৈ যাব। মানে আমি তাক শ্বেপটো চেঞ্জো কৰিব পাৰিম। আমি যদি দৰকাৰ হয় বেলেগ এটা শ্বেপলৈ নিব লাগে, তেতিয়াহ'লে আমি তাক যদি হিট কৰোঁ, হিট কৰাৰ লগে লগে তাৰ সি কি হৈ যাব? কোমল হৈ যাব। কোমল হৈ যোৱাৰ পিছত আমি কি কৰিম? তাক শ্বেপটো বেলেগ চেঞ্জ কৰি আকৌ বেলেগ এটা ফৰ্মত নিব পাৰিম। যেনেকৈ এক্সাম্পল হ'ল পলিথিন, PVC, পলিভিনাইল ক্লৰাইড। ঠিক আছে, নেক্সটটো আহিলে যে থাৰ্মোছেটিং প্লাষ্টিক। থাৰ্মোছেটিং প্লাষ্টিকবিলাক হয় হাইলি ব্ৰাঞ্চ এণ্ড আণ্ডাৰগ' ক্ৰছ লিংক অন হিটিং এণ্ড বিকাম ইনফিউজিবল। মানে কি? থাৰ্মোপ্লাষ্টিক আৰু থাৰ্মোছেটিং প্লাষ্টিকৰ মাজত ডিফাৰেঞ্চটো কি? থাৰ্মোপ্লাষ্টিকবিলাকে আমি কি কৰিম? হিট কৰি তাৰ শ্বেপটো চেঞ্জ কৰিব পাৰিম। কিন্তু থাৰ্মোছেটিং প্লাষ্টিকত আমি কি কৰিব নোৱাৰোঁ? তাক শ্বেপটো চেঞ্জ কৰিব নোৱাৰোঁ হিটিং কৰাৰ পিছত। আমি যদি হিটো কৰি দিওঁ, হিট কৰাৰ পিছত কি হ'ব? তাৰ শ্বেপটো চেঞ্জ নহয়। তাক যদি মই এবাৰ ছেট কৰি দিলোঁ, কৰাৰ পিছত আকৌ তাৰ আমি শ্বেপটো চেঞ্জ কৰিব নোৱাৰিম। ঠিক আছে, যে নামটোতে আহিলে যে থাৰ্মোছেটিং। থাৰ্মোছেটিং মানে কি হ'ব? এবাৰ ছেট কৰিলোঁ, তাৰপিছত আকৌ আমি তাক বেলেগ এটা শ্বেপলৈ নিব নোৱাৰোঁ। যেনেকৈ এক্সাম্পল হ'ল বেকেলাইট, ইউৰিয়া ফৰ্মেলডিহাইড ৰেডিন, যোনবিলাকত কি হয়? ক্ৰছ লিংক পলিমাৰাইজেশ্যন হোৱাৰ লগে লগে, ক্ৰছ লিংকিং হোৱাৰ লগে লগে কি হ'ব? ইহঁতৰ মাজত কি হয়? টাইট বণ্ডিং হয়।
এতিয়া আজি আমি মেইনলি পঢ়িম যে এডিশ্যন এণ্ড চেইন গ্ৰোথ পলিমাৰাইজেশ্যন। ঠিক আছে, এতিয়া এডিশ্যন বা চেইন গ্ৰোথ পলিমাৰাইজেশ্যন মানে কি আছিলে? এডিশ্যন হ'বলৈ হ'লে কি লাগিব? মাল্টিপুল বনছ লাগে। ঠিক আছে, মাল্টিপুল বন মানে কি আছিলে? ডাবল বনৰ যদি ট্ৰিপল বন থাকে এটা মনোমাৰত, তেতিয়াহ'লে তাহাঁতৰ মাজত কি হ'ব পাৰে? এডিশ্যন পলিমাৰাইজেশ্যন হ'ব পাৰে। তো এডিশ্যন পলিমাৰাইজেশ্যন ডেফিনেশ্যনটো হ'ল যে চেম অৰ ডিফাৰেণ্ট মনোমাৰ্ছ আৰ এড টুগেডাৰ ইন এ লাৰ্জ স্কেল টু ফৰ্ম পলিমাৰ। যদিহে একেই মনোমাৰ ইউনিটকেইটা একেই হয় বা বেলেগো হ'ব পাৰে, যদিহে লাৰ্জ নাম্বাৰ গোটেইখিনি এড হয়, তাৰ পৰা বেলেগ কোনো মলিকুল ওলাই নাযায়, তেতিয়া তাক আমি ক'ম যে এডিশ্যন পলিমাৰাইজেশ্যন। তো এডিশ্যন পলিমাৰাইজেশ্যন আমাৰ তিনিটা মেকানিজিম ফ'ল' কৰে। এতিয়া তিনিটা টাইপৰ মেকানিজিমৰ দ্বাৰা এডিশ্যন পলিমাৰাইজেশ্যন শ্ব' হয়। ফাৰ্ষ্টটো আহিলে যে ফ্ৰী ৰেডিকেল এডিশ্যন পলিমাৰাইজেশ্যন, নেক্সটটো আহিলে কেটায়নিক পলিমাৰাইজেশ্যন, নেক্সটটো হ'ল এনায়নিক পলিমাৰাইজেশ্যন। এই তিনিটা টাইপৰ হয়, কেটায়নিক, এনায়নিক এণ্ড ফ্ৰী ৰেডিকেল মেকানিজিম শ্ব' কৰে। মেইনলি বেছিভাগত ফ্ৰী ৰেডিকেল মেকানিজিমটো শ্ব' কৰে, সেইটো কাৰণে আমাৰ চিলেবাছত অকল ফ্ৰী ৰেডিকেলটোৱে আছে, কেটায়নিক এনায়নিকটো ইমান নাই। ঠিক আছে, এতিয়া ফ্ৰী ৰেডিকেলটো বেছিভাগ আমি যিমানখিনি পলিমাৰ পাওঁ তাত কি ফ্ৰী ৰেডিকেল মেকানিজিম ফ'ল' কৰে। এতিয়া ফ্ৰী ৰেডিকেল মানে কি আছিলে? ফ্ৰী ৰেডিকেল মানে আছিলে যে আমাৰ ফ্ৰী ৰেডিকেলবিলাক কেতিয়া পাওঁ? যদিহে আমাৰ হোমোলাইটিক বন ক্লিভেজ হয়, তেতিয়া আমি তাত ফ্ৰী ৰেডিকেল পাওঁ, আৰু হেটাৰলাইটিক বন ক্লিভেজ হ'লে আমি কি পাওঁ? আয়নছ পাওঁ, কেটায়নছ এণ্ড আয়নছ। এনেকৈ এ আৰু বিৰ মাজত যদি বন এডাল আছে, তেতিয়াহ'লে হোমোলাইটিক বন ক্লিভেজ মানে এডাল বনত কেইটা ইলেক্ট্ৰন থাকে? দুটা ইলেক্ট্ৰন থাকে। তেতিয়াহ'লে সমানে ভাঙিব, মানে এটোৱে ল'ব এটা ইলেক্ট্ৰন, কাৰণে হাফ এৰ' দি দেখুৱাওঁ, আৰু বিটোৱে বনডালৰ এটা ইলেক্ট্ৰন যদি লয়, তেতিয়াহ'লে আমি কি হ'ব? ফ্ৰী ৰেডিকেল পাম। মানে কি পাম? এ ওপৰত আমি কি লিখোঁ? তাৰ ওপৰত এটা ইলেক্ট্ৰন প্লাছ কি পাম? বি ডট। ঠিক আছে, মানে 1 ইলেক্ট্ৰন। ঠিক আছে, বনডালৰ দুটা ইলেক্ট্ৰন, এটা এ ল'লে, এটা যদি বি এ লয়, এতিয়া ইহঁতক ক'ম আমি কি? ফ্ৰী ৰেডিকেলছ বুলি কওঁ। হোমোলাইটিক বন ক্লিভেজ। যদি হেটাৰলাইটিক বন ক্লিভেজ হয়, তেতিয়াহ'লে আমি তাক কওঁ কি? কেটায়নছ এণ্ড এনায়নছ। মানে হেটাৰলাইটিক বন ক্লিভেজ হ'লে যদি বনডালত কি হয়? যদি কমপ্লিটলি বি এ লৈ গুচি যায়, তেতিয়াহ'লে কি হ'ব? বিটো এনায়ন হৈ যাব, বি নিগেটিভ আহিব, আৰু এটো কি হ'ব? কেটায়ন প্লাছ এ পজিটিভ হৈ যাব। তেতিয়া এইটোক কওঁ আমি হেটাৰলাইটিক বন ক্লিভেজ। যদি হোমোলাইটিক বন ক্লিভেজ হয়, তেতিয়াহ'লে ফ্ৰী ৰেডিকেল জেনেৰেট হয়। ঠিক আছে, এতিয়া ফ্ৰী ৰেডিকেল এডিশ্যন পলিমাৰাইজেশ্যন। এতিয়া ফ্ৰী ৰেডিকেল এডিশ্যন পলিমাৰাইজেশ্যন হোৱাৰ এটা এক্সাম্পল ল'লোঁ যে পলিথিন যদি বনায়, মানে বহুত এন নাম্বাৰছত যদি ইথিন কম্বাইন হয়, তেতিয়াহ'লে পলিমাৰটোৰ তাক কি বুলি ক'ম? পলিথিন। আগত পলিটো লাগিলে। ঠিক আছে, ইথিন মানে পলিথিন। ঠিক আছে, এতিয়া ৰিয়েকশ্যনটো ষ্টাৰ্ট কৰিবৰ কাৰণে কিছুমান ইনিচিয়েটৰ দৰকাৰ হয়। মানে ৰিয়েকশ্যনটো একচুৱেলি মেকানিজিমত তিনিটা ধৰণৰ ষ্টেপ পাওঁ। তিনিটা ষ্টেপটো হ'ল, ফাৰ্ষ্ট ষ্টেপটো হ'লে যে চেইন ইনিচিয়েশ্যন ষ্টেপ। চেইনডাল মানে কাৰ্বন চেইনডাল কি হ'ব? প্ৰথমতে ইনিচিয়েট হ'ব, ষ্টাৰ্ট হ'ব। নেক্সট আহিব চেইন প্ৰপাগেশ্যন, বা আমি কওঁ চেইন ইলংগেশ্যন, মানে চেইনডাল দীঘল হৈ ইটোৰ পিছত সিটো কম্বাইন হৈ লাগি গৈ থাকিব। নেক্সট ষ্টেপটো আহিলে যে চেইন টাৰ্মিনেশ্যন ষ্টেপ। ঠিক আছে, এতিয়া এই ষ্টেপকেইটা যদি আমি ৰিলেট কৰোঁ, ধৰি লওঁ মই বাইক এখন, প্ৰথমতে কি কৰিব লাগিব? তাক ষ্টাৰ্ট কৰিব লাগিব। এতিয়া ষ্টাৰ্ট কৰাটোক কি বুলি কওঁ আমি? চেইন ইনিচিয়েশ্যন। এতিয়া ষ্টাৰ্ট কৰিবলৈ কি লাগিব? আমাক পেট্ৰল লাগিব। যেনেকৈ ইয়াৰ ফ্ৰী ৰেডিকেল মেকানিজিমত ইয়াত কি লাগে? এটা চেইন ইনিচিয়েটৰ লাগে, মানে চেইনটো ষ্টাৰ্ট কৰিবলৈ এটা আমাক ইনিচিয়েটৰ দৰকাৰ হ'ব। ঠিক আছে, মানে বাইকখন যদি আমাৰ ষ্টাৰ্ট কৰিব লগা হয়, তেতিয়াহ'লে তাক পেট্ৰল লাগিব। তাৰপিছত কি কৰিম? বাইকখন চলোৱাৰ লগে লগে কিমান ডিষ্টেঞ্চ গ'ল, সেইটো কি বুলি কওঁ আমি? চেইন প্ৰপাগেশ্যন, মানে গৈ আছে, কম্বাইন হৈ গৈ আছে। ঠিক আছে, আৰু এটা টাইমত কি হ'ল? বাইকখন ষ্টপ হৈ যাব, ৰখাই দিম, মানে ৰিয়েকশ্যনটো ষ্টপ কৰিম, তাক কওঁ আমি চেইন টাৰ্মিনেশ্যন ষ্টেপ। ঠিকে আছে, এতিয়া যেনেকৈ বাইকখন ষ্টাৰ্ট কৰিবলৈ কি লাগে? পেট্ৰল লাগে, তেনেকৈ এই ৰিয়েকশ্যনটোৰ কাৰণে এটা লাগে কি? চেইন ইনিচিয়েটৰ লাগে, বা ৰেডিকেল ইনিচিয়েটৰ বুলি কওঁ, যোনটো কি ৰেডিকেল জেনেৰেট কৰিব, ফ্ৰী ৰেডিকেলছবিলাক জেনেৰেট কৰিব। ঠিক আছে, এতিয়া ফ্ৰী ৰেডিকেলছ কেনেকৈ জেনেৰেট কৰিব? ৰেডিকেল জেনেৰেটিং কেটালিষ্ট যোনবিলাকক কওঁ, তেনেকুৱা হ'ল বেনজইল পাৰক্সাইড, এচিটাইল পাৰক্সাইড, টাৰ্চাৰী বিউটাইল পাৰক্সাইড, ডাই অক্সিজেন এক্সেট্ৰা আৰ কি
ৰেডিকেল ইনিচিয়েটৰ তো ফাৰ্ষ্ট ষ্টেপটো হ'লে যে চেইন ইনিচিয়েশ্যন ষ্টেপ তো কি লৈছোঁ চেইন ইনিচিয়েশ্যনত প্ৰথমটো লৈছোঁ আমি বেনজয়েল পাৰক্সাইড যোনটো যে চেইন ইনিচিয়েটৰ এটা লৈছোঁ তাৰ যদিহে হোমোলাইটিক বন ক্লিভেজ হয় তেতিয়াহ'লে কি ফৰ্ম হ'ব ফ্ৰী ৰেডিকেল ফৰ্ম হ'ব ইয়াৰ কি হয় পাৰক্সিন যোনটো লিংকেজ মানে অ' মাজত যোনটো লিংক আছে তাত কি হ'ব হোমোলাইটিক বন ক্লিভেজ হ'ব মানে এটা ইলেক্ট্ৰন ই ল'ব আৰু এটা ইলেক্ট্ৰন ই ল'ব সেইটো কাৰণে আমি হাফ এৰ' দি দেখুৱাইছোঁ ঠিক আছে যদি এটা ইলেক্ট্ৰন ই লয় তেতিয়াহ'লে কি হ'ব C6H5 C ডাবল বন O ফ্ৰী ৰেডিকেলটো ঠিক আছে এতিয়া যেহেতু ইয়াত কেইটা 2 নাম্বাৰছ হ'ব দুটা হ'ব সেইটো কাৰণে 2 নাম্বাৰছ হ'ব C6H5 C ডাবল বন O ফ্ৰী ৰেডিকেলটো আমি পাইছোঁ ঠিক আছে নেক্সট আহিলে কি যে আমি যোনটো ফ্ৰী ৰেডিকেল পালোঁ এই ফ্ৰী ৰেডিকেলটোৱে কি হ'ব পাৰে ইহঁতি ইজিলি কাৰ্বন ডাই অক্সাইড এৰিব পাৰে আমি কিছুমান এতিয়া লিভিং গ্ৰুপ পাম যোনবিলাক লিভিং গ্ৰুপ মানে ওলাই যায় কিছুমান এটা ভাল গুড লিভিং গ্ৰুপ আছে যোনবিলাক ৰিয়েকশ্যনৰ পৰা ইজিলি ওলাই যায় মানে যেনেকৈ ধৰি লওক কাৰ্বন ডাই অক্সাইডটো এটা গুড লিভিং গ্ৰুপ হোৱাৰ কাৰণে ই জেনেৰেলি এইটো ফৰ্ম হ'বলৈ বিচাৰে কম্পাউণ্ডবিলাকে কি ফৰ্ম কৰিব বিচাৰিব কাৰ্বন ডাই অক্সাইডটো উলিয়াই দিব বিচাৰিব য'ত পাৰে এতিয়া ইয়াত কি হ'ব কাৰ্বন ডাই অক্সাইড ফৰ্ম হ'ব কেনেকৈ হ'ব C6H5 C ডাবল বন O বন O ফ্ৰী ৰেডিকেলছ ঠিক আছে এতিয়া ইয়াত অক্সিজেনৰ যোনটো ফ্ৰী ৰেডিকেল আছে এই ফ্ৰী ৰেডিকেলটো কি কৰিব ইয়াত ইলেক্ট্ৰন দিব হাফ বুলি ধৰিলোঁ এডাল বন্ধত কেইটা ইলেক্ট্ৰন থাকে দুটা ইলেক্ট্ৰন তেতিয়াহ'লে কি এটা ইলেক্ট্ৰন যদি ই দিয়ে আৰু এটা ইলেক্ট্ৰন হ'লে ইয়াত কি হ'ব ডাবল বন হ'ব এতিয়া সেই ইলেক্ট্ৰনটো ক'ৰ পৰা আহিব এই বনডালে এটা ইলেক্ট্ৰন ইয়াত দিব দিয়াৰ লগে লগে কেইটা ইলেক্ট্ৰন হ'ল ডাবল বন হৈ গ'ল আৰু এই বনডাল হোমোলাইটিক বন ক্লিভেজ হোৱাৰ লগে লগে ইয়ালৈ এটা ইলেক্ট্ৰন গুচি যোৱাৰ লগে লগে কি ফৰ্ম হ'ব C6H5 ইয়াত এটা ইলেক্ট্ৰন আহিলে লগতে কি আহিব কাৰ্বন ডাবল বন O মানে কি ফৰ্ম হ'ব এইটোক আমি কি বুলি কওঁ CO2 ঠিক আছে হ'ল এতিয়া ইয়াত কি ফৰ্ম হ'ব C6H5 ফ্ৰী ৰেডিকেলটো জেনেৰেট হ'ল আৰু কি হ'ল CO2 ফৰ্ম হ'ল ঠিক আছে ইয়াত দেখিছোঁ যে ফিনাইল ৰেডিকেল মানে C6H5 ৰেডিকেলটো ফৰ্ম হৈছে যিহেতু 2 নাম্বাৰছো আছিল কিন্তু 2 নাম্বাৰছো ফৰ্ম হ'ল আৰু কি হ'ব কাৰ্বন ডাই অক্সাইড ফৰ্ম হ'ল যিহেতু ফিনাইল ৰেডিকেলটো ফৰ্ম হ'ল হোৱাৰ লগে লগে কি হ'ল এতিয়া ফ্ৰী ৰেডিকেল এটা জেনেৰেট হৈ গ'ল ঠিক আছে প্ৰথমতে ফ্ৰী ৰেডিকেল এটা জেনেৰেট হ'ল তাৰপিছত আকৌ ফিনাইল ৰেডিকেল এটা জেনেৰেট হ'ল এতিয়া সেই ফিনাইল ৰেডিকেলটোৱে কি কৰিব আমাক ৰিয়েকশ্যনটো ষ্টাৰ্ট কৰিব মানে ইয়াক সেইকাৰণে কওঁ আমি চেইন ইনিচিয়েটৰ বা ৰেডিকেল ৰেডিকেল এটা ইনিচিয়েট কৰিলে তাৰপিছত সেই ৰেডিকেলটোৱে ফাৰ্ডাৰ ৰিয়েকশ্যনবিলাক প্ৰচিড কৰিব এতিয়া কেনেকুৱা হ'ব নেক্সট যোনটো ফিনাইল ফ্ৰী ৰেডিকেল আছিলে সি কি কৰিব সি C6H5 ডট ফ্ৰী ৰেডিকেলটো আছিলে ই কাৰ লগত কম্বাইন হ'ব ইথিনৰ লগত কম্বাইন হ'ব CH2 ডাবল বন CH2 ঠিক আছে এতিয়া ইয়াৰ যদি এটা ইলেক্ট্ৰন যদি ইয়াৰ লগত বণ্ডিঙত পাৰ্টিচিপেট কৰিব লগা হয় তেতিয়াহ'লে আৰু এটা ইলেক্ট্ৰন লাগিব যিহেতু সেইটো কাৰণে কি হ'ব এডাল বন ফৰ্ম হ'লে দুটা ইলেক্ট্ৰন লাগে কাৰণ ইয়াৰ এটা ইলেক্ট্ৰন ইয়ালৈ আহিব আৰু এই বনডাল হোমোলাইটিক ক্লিভেজ হ'ব ইয়াত দি দিব এটা ইলেক্ট্ৰন ঠিক আছে মানে এডাল বণ্ডত দুটা ইলেক্ট্ৰন থাকে তেতিয়াহ'লে বাছি কি থাকিলেগৈ যদি মই এইটোত চাওঁ ইয়াত কি থাকিলে CH2 ছিংগুল বন হৈ যাব CH2 এডাল বন ভাঙি গ'ল হোমোলাইটিক বন ক্লিভেজ হোৱাৰ লগে ইয়ালৈ এটা ইলেক্ট্ৰন আহিলে আৰু যোনটো ইলেক্ট্ৰন কাৰ্বনটোলৈ গৈছিলে সেই কাৰ্বনৰ ইলেক্ট্ৰনটোৱে ফিনাইল ৰেডিকেলটোৰ লগত বন এডাল ফৰ্ম কৰি দিলে মানে দুটা ইলেক্ট্ৰন লাগিব এটা ইলেক্ট্ৰন ইয়াৰ পৰা আহিলে এটা ইলেক্ট্ৰন এইটো ইয়াৰ পৰা আহিলে যোনটো অহাৰ লগে লগে ইয়ালৈ বনডাল ফৰ্ম হ'ল কি হ'ব C6H5 হ'ল এইটো এটা আকৌ এটা ফ্ৰী ৰেডিকেল জেনেৰেট হ'ল যিহেতু ইয়াত এটা কি আছে ইলেক্ট্ৰন আছে সেইকাৰণে আকৌ এটা ফ্ৰী ৰেডিকেল জেনেৰেট হ'ল যোনটোৱে কি কৰিব ফাৰ্ডাৰ ৰিয়েকশ্যনটো প্ৰচিড কৰি গৈ থাকিব ঠিক আছে এইটো পালোঁ আমি এতিয়া
হ'ল নেক্সট আহিব যে চেইন প্ৰপাগেশ্যন মানে কি হ'ব চেইনডাল বাঢ়ি বাঢ়ি গৈ থাকিব এতিয়া কাৰ্বনবিলাক কম্বাইন হৈ গৈ থাকিব কি হ'ব তেনেকৈ আমি এই যোনটো ফ্ৰী ৰেডিকেল আছিলে সি আকৌ আগৰ দৰে কি হ'ব ইয়াৰ লগত কম্বাইন হৈ পেলাই কি হ'ব আকৌ এটা ফ্ৰী ৰেডিকেল জেনেৰেট কৰি দিলে ঠিকে আছে এতিয়া কেনেকৈ হ'ল এইটো C6H5 CH2 বন CH2 ডট এটা ইলেক্ট্ৰন আছিলে কাৰ লগত কম্বাইন হ'ব CH2 ডাবল বন CH2 লগত কম্বাইন হ'ব আগৰ দৰে হ'ব ইয়াৰ এটা ইলেক্ট্ৰন আহি পেলাই ক'ত লাগিব এই কাৰ্বনটোত লাগিব আৰু ইয়াত এইটো হোমোলাইটিক বন ক্লিয়াৰ্ছ হ'ব ইয়াত এটা গ'ল আকৌ এটা গ'ল মানে কি আহিলে এইটো ক'ত লাগি যাব এই কাৰ্বনটোৰ লগত লাগি যাব আৰু ইয়াৰ এই ছিংগুল বন হৈ যাব এইটো হোৱাৰ লগে লগে ইয়াত এটা ইলেক্ট্ৰন আহি যাব এইটো ফৰ্ম হৈ গ'ল C6H5 CH2 এইটো আহিলে ইয়াৰ পৰা কি আহিলে CH2 বন CH2 ফ্ৰী ৰেডিকেল তেনেকৈ যিহেতু যদি n নাম্বাৰছ অফ লওঁ তেতিয়া n নাম্বাৰছ অফ কি হ'ব C6H5 CH2 বন CH2 n নাম্বাৰছ অফ কি হ'ব ফ্ৰী ৰেডিকেল জেনেৰেট হ'ব হ'ল এতিয়া যিহেতু ফ্ৰী ৰেডিকেলে জেনেৰেট হৈ আছে আমাৰ কি হৈছে মেইন প্ৰডাক্টত আমি ফ্ৰী ৰেডিকেল হিচাপে নাপাওঁ তাক কাৰণে কি হ'ব আমাৰ ৰিয়েকশ্যনটো এটা টাইমত ষ্টপ হ'ব লাগিব হ'ল তেতিয়া ৰিয়েকশ্যনটো যোনটো ষ্টপ হয় সেই ষ্টেপটোক আমি কওঁ কি চেইন টাৰ্মিনেশ্যন ষ্টেপ ঠিক আছে তিনিটা পাওঁ এটা হ'ল চেইন ইনিচিয়েশ্যন ষ্টেপ এটা হ'ল চেইন প্ৰপাগেশ্যন এটা হ'ল চেইন টাৰ্মিনেশ্যন এই চেইন ইনিচিয়েশ্যন মানে কি হয় যোনটোত চেইনডাল ইনিচিয়েট হ'ব ষ্টাৰ্ট হ'ব মানে চেইনডাল নেক্সট চেইন প্ৰপাগেশ্যন বা ইলংগেশ্যনত কি হ'ব যিমানবোৰ কাৰ্বন আছে চেইনডাল কি হ'ব ইটো সিটোৰ লগত কম্বাইন হৈ চেইনডাল দীঘল হৈ গৈ থাকিব চেইন টাৰ্মিনেশ্যনত এটা টাইমত ৰৈ যাব এতিয়া চেইন টাৰ্মিনেশ্যন কেনেকৈ হয় তেতিয়া যদিহে এনেকুৱা আমাৰ যোনটো ফ্ৰী ৰেডিকেল পাইছোঁ সেই ফ্ৰী ৰেডিকেলকেইটা দুয়োটাই যদি নিজৰ মাজতে কম্বাইন হয় বা কাপলিং হয় তেতিয়া আমি কি ফৰ্ম হয় আমাৰ চেইনডাল টাৰ্মিনেট হয় মানে কি হয় ইয়াত এটা ফ্ৰী ৰেডিকেল আছে আমি যদি চাওঁ কি পাইছোঁ C6H5 CH2 n numbers of ল'লোঁ CH2 dot ঠিক আছে ইয়াৰ লগত যদিহে আকৌ ই একেই C6H5 CH2 n numbers CH2 dot যেহেতু ইয়াত এটা ইলেক্ট্ৰন আছে আৰু ইয়াত এটা ইলেক্ট্ৰন আছে এই ইলেক্ট্ৰন দুটাই কম্বাইন হৈ পেলাই এডাল বন ফৰ্ম কৰাৰ লগে লগে কি হ'ব ফ্ৰী ৰেডিকেলটো নাইকিয়া হৈ যাব এতিয়া ফ্ৰী ৰেডিকেলটো নাইকিয়া হৈ যোৱাৰ লগে লগে কেনেকুৱা ধৰণৰ পাম এতিয়া C6H5 এইটো পাম লগত এইটো কম্বাইন হ'ব ইয়াৰ মাজত বনডাল ফৰ্ম হৈ পেলাই কিবা বাকীটো লগত লাগি যাব এতিয়া কেনেকুৱা হ'ব C6H5 CH2n CH2 বাকী পৰ্চনটো লাগি যাব ঠিক আছে যাক আমি কি নাম দিওঁ পলিথিন বা পলিইথাইলিন বুলি কওঁ হ'ল ঠিকে আছে এইটো আছিলে ইয়াৰ মেকানিজমটো নেক্সট আমি চাম some important additions polymers এতিয়া কিছুমান আমি ইম্পৰ্টেণ্ট এডিশ্যন পলিমাৰ্ছ আছে যোনবিলাক আমাৰ কিতাপত এক্সাম্পল আছে জেনেৰেলি আমাৰ এতিয়া তিনিটা আছে তাৰে প্ৰথমটো আহিলে যে পলিথিন বা পলিথিন মানে কি হ'ব বহুত নাম্বাৰ অফ ইথিনছ মানে তাৰ মনোমাৰটো কি হ'ব পলি শব্দটো আঁতৰাই দিলে কি পাম ইথিন বা ইয়াৰ পৰা যদি আঁতৰাই দিওঁ পলিইথাইলিন মানে ইয়াৰ মনোমাৰটোৰ নামটো কি হ'ব ইথিন বা ইথাইলিন বুলি কওঁ ঠিক আছে মানে পলিথিনটো ক'ব আহিছে ইথিনৰ পৰা আহিছে পলি মানে বহুত মেনি ইউনিটছ ঠিক আছে এতিয়া দুটা টাইপৰ পলিথিন পাওঁ এটা হ'ল ল' ডেঞ্চিটি পলিথিন এটা আহিলে হাই ডেঞ্চিটি পলিথিন ল' ডেঞ্চিটি পলিথিন যোনটো কওঁ LDP আৰু হাই ডেঞ্চিটি পলিথিন মানে HDP ইহঁতৰ মাজত মেইনলি ডিফাৰেঞ্চটো কি হয় ল' ডেঞ্চিটি পলিথিন আৰু হাই ডেঞ্চিটি পলিথিন
মাজত ডিফাৰেঞ্চটো কি হয় যে কি হয় ল' ডেঞ্চিটি পলিথিনটো আমি যদি মেনুফেকচাৰ কৰোঁ মানে ইয়াৰ মনোমাৰটো ছেইম মনোমাৰটো কি পাওঁ আমি ইথিনে হয় CH2 ডাবল বন্ড CH2 লগত কি লাগিব আমি এটা কি চেইন ইনিচিয়েটৰ লাগিব মানে পাৰক্সাইড দিওঁ ইয়াত পাৰক্সাইড দিয়াৰ লগে লগে কি পাম আমি পলিথিন পাম দুইটাতে একেই মনোমাৰ আৰু ৰিয়েকশ্যনটো একেই কিন্তু ইয়াৰ কণ্ডিশ্যনবোৰ বেলেগ বেলেগ মানে ক'ৰবাত কি হয় এটা হ'ল হাই ডেঞ্চিটি এটা হ'লে ল' ডেঞ্চিটি পলিথিন এতিয়া দুইটাৰ মাজত ডিফাৰেঞ্চটো কি মনোমাৰো ছেইম আৰু কি ছেইম ইনিচিয়েটৰ দিম ইনিচিয়েটৰ ছেইম নহয় একচুৱেলি কি হয় আমি তাৰ ৰিয়েকশ্যন কণ্ডিশ্যনটো ছেইম মনোমাৰটো ছেইম আৰু প্ৰডাক্টটো ছেইম মানে ৰিয়েক্টেণ্ট আৰু প্ৰডাক্টটো ছেইম হয় বাট তাহাঁতৰ কণ্ডিশ্যনবোৰ বেলেগ বেলেগ ঠিক আছে ল' ডেঞ্চিটি পলিথিন কি হয় আমি হাই প্ৰেছাৰত আমি ইউজ কৰোঁ হাই প্ৰেছাৰ কণ্ডিশ্যনত হয় এতিয়া প্ৰেছাৰটো কিমান ৰাখোঁ 1000 to 2000 এটমছফেৰিক প্ৰেছাৰ আৰু হাই ডেঞ্চিটি পলিথিনটো হ'ল ল' প্ৰেছাৰ এক্সিষ্ট হয় যোনটো কি হয় প্ৰেছাৰ 6 to 7 এটমছফেৰিক প্ৰেছাৰত আমি হাই ডেঞ্চিটি পলিথিন মেনুফেকচাৰ কৰোঁ ল' ডেঞ্চিটি পলিথিনৰ কাৰণে লাগে 300 to 570 কেলভিন টেম্পাৰেচাৰ আৰু হাই ডেঞ্চিটি পলিথিনৰ কাৰণে 333 to 343 কেলভিন টেম্পাৰেচাৰ লাগে ঠিক আছে ল' ডেঞ্চিটি পলিথিনৰ কাৰণে তাৰ আমি ইনিচিয়েটৰ হিচাপে কি ইউজ কৰোঁ ডাইঅক্সিজেন অৰ পাৰক্সাইড ইনিচিয়েটৰ ইউজ কৰোঁ যেনেকৈ আগত কৈছিলোঁ যে ফ্ৰী ৰেডিকেল মেকানিজম যিহেতু ইয়াত ফ্ৰী ৰেডিকেল মেকানিজম শ্ব' কৰে সেইকাৰণে কি হয় ইয়াতে ইনিচিয়েটৰ ইউজ কৰোঁ ইনিচিয়েটৰ কি ইউজ কৰোঁ আমি ডাইঅক্সিজেন মানে O2 আৰু পাৰক্সাইড ইউজ কৰোঁ পাৰ অক্সাইড ঠিক আছে আমি যিহেতু ক'ব R2O2 বুলিও ক'ব য'ত অক্সিজেনৰ অক্সিডেশ্যন ষ্টেট -1 হয় পাৰক্সাইড এতিয়া কি আহে ইয়াত আহিলে যে ল' ডেঞ্চিটি পলিথিনত আমি চেইন ইনিচিয়েটৰ ইউজ কৰিলোঁ কিন্তু হাই ডেঞ্চিটি পলিথিনত আমি কি কৰোঁ এটা কেটেলিষ্ট ইউজ কৰোঁ যোনটোৰ নাম হ'ল জিগলাৰ নাটা কেটেলিষ্ট ঠিক আছে এইটো আহে দেখোঁ এক্সামত যে জিগলাৰ নাটা কেটেলিষ্টটো কি হয় আৰু ইয়াক কি মেনুফেকচাৰ কৰিবলৈ ইউজ কৰোঁ কোনটো পলিথিন মেনুফেকচাৰ কৰিবলৈ ইউজ কৰোঁ আমি কি হাই ডেঞ্চিটি পলিথিন মেনুফেকচাৰিঙত কাক ইউজ কৰোঁ জিগলাৰ নাটা কেটেলিষ্ট ইয়াত দুজন চাইণ্টিষ্টৰ নাম ৰাখিলে জিগলাৰ আৰু নাটা জিগলাৰ নাটা কেটেলিষ্টটো কি আছিলে ট্ৰাইইথাইল এলুমিনিয়াম এণ্ড টাইটেনিয়াম টেট্ৰাক্লৰাইড ট্ৰাইইথাইল এলুমিনিয়াম মানে ইথাইলটো কি C2H5 ট্ৰাইইথাইল তিনিটা এলুমিনিয়ামৰ লগত কি Al লগত কি লাগি দিব তিনিটা ইথাইল আছে আৰু তাৰ লগত আহিব কি টাইটেনিয়াম টেট্ৰাক্লৰাইড TiCl4 ঠিক আছে C2H5 প্লাছ TiCl4 ইউজ কৰোঁ যোনটোৰ নামটো হ'ল জিগলাৰ নাটা কেটেলিষ্ট ঠিক আছে বহুত ইম্পৰ্টেণ্ট নেক্সট আহিলে যে ডিফাৰেঞ্চটো ল' ডেঞ্চিটি পলিথিন কি হয় ইনাৰ্ট হয় টাফ হয় ব্ৰাঞ্চ আৰু ফ্লেক্সিবল হয় আৰু হাই ডেঞ্চিটি পলিথিন ইনাৰ্ট টাফ এণ্ড হাৰ্ডাৰ ল' ডেঞ্চিটি পলিথিন আমি ইউজ কৰোঁ ইনচুলেশ্যন অফ ইলেক্ট্ৰিকেল ৱায়াৰ্ছ এণ্ড ফ্লেক্সিবল ৱায়াৰ্ছ কি কৰোঁ ইনচুলেশ্যন অফ ইলেক্ট্ৰিকেল ৱায়াৰ্ছ মানে কি কৰোঁ আমি ৱায়াৰবিলাকৰ ইনচুলেশ্যনৰ কাৰণে ওপৰত দিওঁ যাতে কি হয় কাৰেণ্ট নালাগে আমি ওপৰত কোটিং হিচাপে ইউজ কৰোঁ ইনচুলেশ্যন অফ ইলেক্ট্ৰিকেল ৱায়াৰ্ছত কি ইউজ কৰোঁ ল' ডেঞ্চিটি পলিথিন ইউজ কৰোঁ আৰু যিহেতু হাই ডেঞ্চিটি হোৱাৰ কাৰণে ইয়াক কি ইউজ কৰোঁ আমি বাকেট পাইপছ বটলছ টয়ছ এইবিলাকত আমি ইউজ কৰোঁ ল' ডেঞ্চিটি নামটোতে আছিলে ল' ডেঞ্চিটি হয় 0.92 গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব হয় আৰু হাই ডেঞ্চিটি মানে কিমান 0.97 গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব হয় ল' ডেঞ্চিটি পলিথিনৰ মেল্টিং পইণ্টটো বহুত কম 384 কেলভিন আৰু হাই ডেঞ্চিটি পলিথিনৰ মেল্টিং পইণ্টটো হ'ল হাই 403 কেলভিন এইকেইটা ইয়াৰ মেইনলি ডিফাৰেঞ্চবোৰ কাহিনীবা সোধে যে এক্সামত যে ল' ডেঞ্চিটি পলিথিন আৰু হাই ডেঞ্চিটি পলিথিনৰ ডিফাৰেঞ্চটো কি এতিয়া মেইন ডিফাৰেঞ্চটো হ'ল তাৰ ৰিয়েকশ্যন কণ্ডিশ্যনটো যে মনোমাৰটো ছেইম হয় আমি কি ইউজ কৰোঁ ইথিন ইউজ কৰোঁ আৰু কি হয় পলিথিনেই পাওঁ কিন্তু আমি ল' ডেঞ্চিটি পলিথিনৰ কাৰণে প্ৰেছাৰটো বহুত কম ৰাখোঁ প্ৰেছাৰটো বহুত বেছি ৰাখোঁ 1000 to 2000 এটমছফিয়াৰ আৰু টেম্পাৰেচাৰো হাই লাগে 300 to 570 কেলভিন লাগে ল' ডেঞ্চিটি পলিথিনৰ কাৰণে
কিন্তু হাই ডেন্সিটি পলিথিনৰ কাৰণে প্ৰেছাৰটো বহুত কম লাগে 6 to 7 এটমস্ফিয়াৰ আৰু টেম্পাৰেচাৰো 333 to 343 কেলভিন টেম্পাৰেচাৰ লাগে মেইনলি চাবলৈ গ'লে কি হয় ইয়াত কেটেলিষ্ট এটা ইউজ কৰোঁ যে জেইগলাৰ নাটা কেটেলিষ্ট হাই ডেন্সিটি পলিথিনত আৰু ইয়াত এটা চেইন ইনিচিয়েটৰ ইউজ কৰোঁ পাৰঅক্সাইড বা ডাই অক্সিজেন ইউজ কৰা হয় ঠিকে আছে নেক্সট আহিলে এডিশ্যন পলিমাৰাইজেশ্যনৰ এক্সাম্পল মানে এডিশ্যন হ'বলৈ হ'লে কি লাগিব ডাবল বন লাগিব যেনেকৈ পলিথিন ইথিনত কি আছিলে ডাবল বন আছিলে এইটোতো ইয়াতো কি থাকিব লাগিব ডাবল বন থাকিব লাগিব এতিয়া এইটো এক্সাম্পলটো হ'ল যে টেফলন বা ইয়াক কিয় পলিটেট্ৰাফ্ল'ৰ'ইথিন ঠিক আছে ইয়াৰ যে মই পলিটো আঁতৰাই দিওঁ তেতিয়াহ'লে কি পাম টেট্ৰাফ্ল'ৰ'ইথিন টেট্ৰাফ্ল'ৰ'ইথিনটো ইয়াৰ কি হয় মনোমাৰ টেট্ৰাফ্ল'ৰইথিনটো ইয়াৰ কি মনোমাৰ আৰু বাকীটো পলিটো লগাই পেলাই কি ক'লোঁ আমি ইয়াৰ পলিমাৰটো পালোঁ যে পলি টেট্ৰাফ্ল'ৰইথিন বা ইয়াক আমি কি কওঁ টেফলন বুলি কওঁ ঠিক আছে ইয়াত কি হ'ব পলিটেট্ৰাফ্ল'ৰইথিন মানে কি CF2 ডাবল বন CF2 যদিহে n নাম্বাৰছ অফ লওঁ তেতিয়া ইন প্ৰেজেঞ্চ অফ কি আহিব NH4 2S2O8 এট হাই প্ৰেছাৰ আমি কি ফৰ্ম হ'ব টেট্ৰাফ্ল'ৰইথিন বা টেফলন ফৰ্ম হ'ব ঠিক আছে তে ইয়াৰ ইউজটো কি হ'ল কি কামত আমি ইউজ কৰোঁ এতিয়া মেইনলি ইউজ হ'ল বিকজ অফ ইটছ গ্ৰেট কেমিকেল ইনাৰ্টনেছ কি হ'ব এতিয়া ই কেমিকেল ৰিয়েকশ্যন পটককৈ নকৰে মানে ই কেমিকেলি ইনাৰ্ট হৈ যায় এই কেমিকেলি যিকোনো কেমিকেল যদি থাকে ইয়াত পটককৈ ৰিয়েকশ্যন নকৰিব সি কেমিকেলছৰ সেইটো কাৰণে ইয়াক আমাৰ ইউজটো ভাল হ'ল আৰু ষ্টেবিলিটিটো ভাল মানে কি ই পটককৈ যদি ৰিয়েকশ্যন নকৰে ই ষ্টেবলো হ'ব আৰু ই কেমিকেলি ইনাৰ্টো হ'ব বেলেগৰ লগত ৰিয়েকশ্যন নকৰে কেমিকেলৰ লগত সেইকাৰণে সেই প্ৰপাৰ্টিজটো থকাৰ কাৰণে কি কৰোঁ আমি লিখিলোঁ বিকজ অফ ইটছ গ্ৰেট কেমিকেল ইনাৰ্টনেছ এণ্ড হাই থাৰ্মেল ষ্টেবিলিটি টেম্পাৰেচাৰ বহুত ই সহ্য কৰিব পাৰে ইট ইজ ইউজ টু মেকিং নন ষ্টিক ইউটেনচিলছ মানে কি কৰোঁ আমি যোনবিলাক কুকিঙৰ কাৰণে ইউজ কৰোঁ তাত এটা নন ষ্টিকি কোটিঙৰ কাৰণে কি ইউজ দিওঁ টেফলনটো ইউজ কৰা হয় ঠিক আছে টেফলনৰ আমি কুকিঙত যোনবিলাক সামগ্ৰী ইউজ হয় বনোৱা মেলাত তাত এতিয়া কি পেন্সবিলাকত কি ইউজ হয় আমি টেফলন ইউজ কৰোঁ নন ষ্টিকি কোটিং দিবলৈ কাৰণ কি আমাক বহুত টেম্পাৰেচাৰ লাগিব যি কি হয় হাই থাৰ্মেল ষ্টেবিলিটি মানে হিট আমি বহুত সহ্য কৰিব পাৰিব আৰু কেমিকেলি ইনাৰ্ট কিবা পটককৈ কেমিকেলছৰ লগত ৰিয়েকশ্যন নকৰে ঠিক আছে সেইটো কাৰণে আমাৰ ইউজটো ভাল নেক্সট আহিলে যে মেকিং অফ গেছকেটছ পাম্প পেকিং ভাল্ভ চিল নন লুব্ৰিকেটিং বিয়েৰিংছ এইবিলাকতো ইয়াক ইউজ কৰা হয় বিয়েৰিঙত ইউজ কৰে ভাল্ভবিলাকত ইউজ কৰে পাম্প পেকিং মানে যোনবিলাক মটৰ ইউজ কৰোঁ তাৰ পেকিঙৰ কাৰণে মানে লিক নহ'বৰ কাৰণে জেগাই জেগাই আমি ইউজ কৰা হয় গেছকেটবিলাকত ইউজ কৰোঁ গেছকেটটো দেখিছোঁৱেই আমি চিলছবিলাকত ইউজ কৰা হয় নেক্সট আহিলে যে পেন বা অৰ্লন যোনটো কওঁ পলি এক্ৰাইলোনাইট্ৰাইল হ'ল এতিয়া পলি এক্ৰাইলোনাইট্ৰাইল ইয়াৰ পৰা কি পলিটো যদি মই আঁতৰাই দিওঁ ইয়াৰ কি আহিব মনোমাৰটো এক্ৰাইলোনাইট্ৰাইল এতিয়া এক্ৰাইলোনাইট্ৰাইলৰ আমি মেইনলি কি ষ্ট্ৰাকচাৰটো জানিব লাগিব এক্ৰাইলোনাইট্ৰাইলৰ ষ্ট্ৰাকচাৰটো হ'ল CH2 ডাবল বন CH বন CN এইটো কি হ'লে এক্ৰাইলোনাইট্ৰাইল ঠিক আছে যদিহে ইয়াৰ মই n নাম্বাৰছ অফ লওঁ ইন প্ৰেজেঞ্চ অফ পাৰক্সাইড ইনিচিয়েটৰ তেতিয়া কি ফৰ্ম হ'ব পলি এক্ৰাইলোনাইট্ৰাইল ফৰ্ম হ'ব ঠিক আছে পলি এক্ৰাইলোনাইট্ৰাইল কেনেকৈ ফৰ্ম হ'ব আমি কি কৰিলোঁ এক্ৰাইলোনাইট্ৰাইলৰ পৰা যোনটো ডাবল বন আছিলে তাক কি কৰিলোঁ ছিংগুল বন কৰি ইয়াক CH2 কৰিলোঁ যিহেতু এটা কাৰ্বনত কেইডাল বন থাকিব 4ডাল বন থাকিব সেইটো কাৰণে কি হ'ব এইফালে এডাল বন এইফালে এডাল বন ঠিক আছে আৰু ইয়াত CNটো যিহেতু আছেই আৰু আমি n নাম্বাৰছ ল'লোঁ ব্ৰেকেট দি পেলাই কি কৰি লিখিলোঁ আমি n লিখি দিলোঁ ঠিক আছে এইটো কি হ'ব ইয়াৰ পেন বা পলি এক্ৰাইলোনাইট্ৰাইল হ'ব ঠিকে আছে এনেকৈ যদিহে আমি ডাবল বন দেখোঁ ডাবল বনটো আঁতৰাই পেলাই কি কৰিম আমি ছিংগুল বন কৰি পেলাই কি কৰিলোঁ আমি যদি হাত দুখন মেলি দিওঁ মেলাৰ পিছত n নাম্বাৰ ৰাখি দিলে কি হ'ব আমি তাৰ
পলিমাৰটো পাই যাম ঠিক আছে আকৌ এবাৰ দেখুৱাইছোঁ CH2 ইয়াৰ মাজত ডাবল বন আছিলে এইটো ছিংগল বন কৰি দিলোঁ CH2 CN আছিলে হ'ল এতিয়া কাৰ্বনটোত কেইডাল বন হৈ গ'ল সৰি CN এইটো আছিলে ইয়াত কি হ'ব এটা কাৰ্বনত কেইডাল বন থাকিব লাগে 4ডাল বন থাকিব লাগে সেইটো কাৰণে কি কৰিলোঁ ইয়াত এই প্ৰথম কাৰ্বনটোত 3ডাল বন আছে সেইকাৰণে এইফালে এডাল দিলোঁ 4ডাল হ'ল এইফালে এডাল দিলোঁ 4ডাল হ'ল ইয়াত কি কৰিম ব্ৰেকেট দি যদি n নাম্বাৰছ বুলি লিখি দিওঁ তেতিয়াহ'লে ই কি হ'ব ইয়াৰ পলিমাৰটো আহিব এক্ৰাইলনাইট্ৰাইলৰ পলিমাৰ এক্ৰাইলনাইট্ৰাইল কি আছিলে ইয়াত ডাবল বন আছিলে ইয়াত বনডাল নাছিলে ইয়াতো বনডাল নাই ঠিক আছে তাৰপৰা আমি কি পাম পেন বা পলি এক্ৰাইলনাইট্ৰাইল পাম ঠিক আছে পেনটো ক'ৰ পৰা আহিছে পলিৰ পৰা P এক্ৰাইলৰ পৰা A Nটোৰ পৰা আহিছে নাইট্ৰাইলৰ পৰা আহিছে ইয়াৰ ইউজেছবোৰ কি হয় এতিয়া আমি ক'ত ইউজ কৰোঁ ইট ইজ ইউজ এজ ছাবষ্টিটিউট ফৰ উল এতিয়া উলৰ ছাবষ্টিটিউট হিচাপে কি ইউজ কৰোঁ আমি পলি এক্ৰাইলনাইট্ৰাইল ইউজ কৰোঁ মানে আমি উলবিলাকৰ ছাবষ্টিটিউট তাৰ বদলি যদি ইউজ কৰিব লগা হয় তেতিয়াহ'লে আমি কি ইউজ কৰোঁ পেন ইউজ কৰোঁ ঠিক আছে ইউজ ফৰ মেকিং ক্লথছ কাৰ্পেটছ এণ্ড ব্লেংকেট ইয়াৰ ইউজৰ কাৰণে কি ইউজ কৰা হয় পেন ইউজ কৰা হয় মেইনলি আমি এইবিলাক ইউজকেইটা মনত ৰাখিব লাগে আৰু ইয়াৰ মনোমাৰকেইটা মনত ৰাখিব লাগে মনোমাৰকেইটা মনত ৰাখিবলৈ একেবাৰে ইজি এডিশ্যন পলিমাৰাইজেশ্যনৰ তেতিয়া পলিটো আঁতৰাই পেলাই কি লিখিম তাৰ পলিটো যদি আঁতৰাই দুটা কি পাব মনোমাৰটো পাই যাম ঠিক আছে এতিয়া আমি কি পালোঁ এবাৰ ৰিভিজন কৰোঁ কি আছিলে যে আজি আমি পঢ়িছোঁ মলিকুলাৰ ফ'ৰ্চৰ ওপৰত ডিপেণ্ড কৰি 4টা ভাগত ভাগ কৰিছে ইলাষ্টমাৰ্ছ ফাইবাৰ্ছ থাৰ্মোপ্লাষ্টিক এণ্ড থাৰ্মোষ্টেটিক এতিয়া ইলাষ্টমাৰ্ছ মানে কি আছিলে যোনবিলাক য'ত কি হয় ইণ্টাৰমলিকুলাৰ ফ'ৰ্চটো বহুত উইকেষ্ট ইণ্টাৰমলিকুলাৰ ফাইবাৰটো কি আছিলে যে য'ত ইণ্টাৰমলিকুলাৰ ফ'ৰ্চটো ষ্ট্ৰংগেষ্ট হয় হ'ল থাৰ্মোপ্লাষ্টিকটোত কি হ'ব যে ইণ্টাৰমলিকুলাৰ ফ'ৰ্চটো ক'ত এক্সিষ্ট কৰে ইলাষ্টমাৰ্ছ আৰু ফাইবাৰৰ মাজত এক্সিষ্ট কৰে ঠিক আছে এটা থাৰ্মোছেটিং প্লাষ্টিক মানে কি আছিলে থাৰ্মোপ্লাষ্টিক আৰু থাৰ্মোছেটিং প্লাষ্টিকৰ মাজত ডিফাৰেঞ্চটো হ'ল যে থাৰ্মোপ্লাষ্টিকটো আমি কি হিট কৰাৰ পিছত ইয়াক আমি বেলেগ শ্বেপলৈ নিব পাৰোঁ কিন্তু থাৰ্মোছেটিং প্লাষ্টিকটো যদি এবাৰ ছেট কৰি দিলোঁ তাৰপিছত আকৌ আমি তাক বেলেগ শ্বেপলৈ নিব নোৱাৰোঁ মানে কি হয় যদি হিটিং কৰোঁ থাৰ্মোপ্লাষ্টিকটো শ্বেপ চেঞ্জ হ'ব বা থাৰ্মোছেটিং প্লাষ্টিকটোৰ শ্বেপ চেঞ্জ নহয় হ'ল থাৰ্মোপ্লাষ্টিক মানে কি আহিব য'ত আমি কি কৰোঁ টেম্পাৰেচাৰ যদি দিওঁ মানে হিটিং কৰোঁ তেতিয়াহ'লে ছফ্ট হ'ব আৰু যদি ঠাণ্ডা কৰোঁ কুল কৰিলে হাৰ্ড হৈ যাব কিন্তু ইয়াৰ মাজত কি হ'ব হিট কৰি দিয়াৰ লগে লগে ক্ৰছ লিংকিং হৈ যাব লিংকিং হোৱাৰ লগে লগে ইয়াক আকৌ শ্বেপ চেঞ্জ কৰিব নোৱাৰে মেইন ডিফাৰেঞ্চটো এইটোৱে নেক্সট আছে এডিশ্যন পলিমাৰাইজেশ্যন এডিশ্যন পলিমাৰাইজেশ্যন মানে কি হ'ল যে যদিহে কি হয় তাত মাল্টিপুল বন থাকিব লাগিব ফাৰ্ষ্টটো কণ্ডিশ্যন আৰু ছেকেণ্ড কণ্ডিশ্যনটো কি হ'ল যে তাৰ মনোমাৰটো ছেমো হ'ব পাৰে বা ডিফাৰেণ্টো হ'ব পাৰে কিন্তু তাহাঁতৰ মাজত এড হ'ব লাগিব তাৰ পৰা বেলেগ কোনো মলিকুলছ ওলাই যাব নালাগিব এতিয়া ইয়াৰ এডিশ্যন পলিমাৰ এটা ফৰ্ম হওঁতে তাৰ কিছুমান মেকানিজিমটো হ'ল মানে কি কেনেকৈ বাই দ্য ৱে ৰিয়েকশ্যনটো হৈছে সেই মেকানিজিম তিনিটা হ'ল যে ফ্ৰী ৰেডিকেল কেটায়নিক আৰু এনায়নিক কিন্তু আমাৰ চিলেবাছত মেইনলি ফ্ৰী ৰেডিকেলছটো আছে আৰু যোনটো এক্সামত আহি থাকে যে ফ্ৰী ৰেডিকেল মেকানিজিমটো দেখুৱা পলিথিনৰ আহে কি লিখিছোঁ আমি ইথিন লৈছোঁ ইথিনৰ যদি পলিমাৰ ফৰ্মটো হ'ব কি পলিথিন ঠিক আছে এতিয়া ইথিনৰ পৰা পলিথিন ফৰ্ম কৰোঁতে আমি ফ্ৰী ৰেডিকেল মেকানিজিমৰ পৰা যায় যোনটোৰ কাৰণে এটা কি লাগিব ইনিচিয়েটৰ লাগিব ইনিচিয়েটৰ এতিয়া কি ইউজ কৰিব পাৰোঁ আমি বেনজাইল পাৰক্সাইড ইউজ কৰিব পাৰোঁ এচিটাইল পাৰক্সাইড টাৰ্চিবিউটাইল পাৰক্সাইড আৰু ডাইঅক্সিজেন ইউজ কৰিব পাৰোঁ এতিয়া এক্সাম্পল হিচাপে বেনজাইল পাৰক্সাইডটোকে লৈছোঁ এতিয়া চেইন ইনিচিয়েশ্যন চেইন প্ৰপাগেশ্যন আৰু চেইন টাৰ্মিনেশ্যন তিনিটা ষ্টেপত যায় মেকানিজিম এটা কি তিনিটা ষ্টেপ থাকে ইনিচিয়েশ্যন প্ৰপাগেশ্যন বা ইলংগেশ্যন বা লাষ্টতটো কি হ'ব টাৰ্মিনেশ্যন মানে ষ্টপ হৈ যোৱা ঠিক আছে এতিয়া প্ৰথমটো যে বেনজাইল পাৰক্সাইডটো ল'লোঁ বেনজাইল পাৰক্সাইডটো হোমোলাইটিক বন্ড ক্লিভেজ ফৰ্ম কৰি হোৱাৰ লগে লগে কি ফৰ্ম কৰিব ই ফ্ৰী ৰেডিকেল এটা জেনেৰেট কৰিলে তাৰপিছত যিহেতু কাৰ্বন ডাই অক্সাইডটো এটা গুড লিভিং গ্ৰুপ হোৱাৰ কাৰণে কি হ'ব ফিনাইল ৰেডিকেলটো ফৰ্ম হ'ল এতিয়া ফিনাইল ৰেডিকেলটোৱে ইথিনৰ লগত কম্বাইন হৈ
কি কৰিব আকৌ এটা ফ্ৰী ৰেডিকেল জেনেৰেট কৰিলে যোনটো ফ্ৰী ৰেডিকেলটোৱে ফাৰ্ডাৰ ৰিয়েকশ্যনটো প্ৰচিড কৰিলে আৰু চেইনডাল ইলংগেট কৰিলে কৰাৰ লগে লগে কি হ'ল আমি আকৌ এটা ইথিন মলিকুলৰ লগত কম্বাইন হৈ পেলাই এনেকৈ n নাম্বাৰছ অফ ইথিনৰ লগত যদি কম্বাইন হয় তেতিয়াহ'লে এইটো ফৰ্ম কৰিব ঠিক আছে যেহেতু চেইনডাল এটা ষ্টপ হ'ব লাগিব এটা টাইমত সেই চেইনডালটো ষ্টপ হ'ব লাগিব সেই চেইনডাল ষ্টপ হ'বৰ কাৰণে কি হয় এটা চেইন টাৰ্মিনেশ্যন ষ্টেপত দেখিছিল টাৰ্মিনেট হৈ যায় তো টাৰ্মিনেট কেনেকৈ হয় যে এটা ফ্ৰী ৰেডিকেল আৰু এটা ফ্ৰী ৰেডিকেলৰ মাজত কি হ'ব কম্বাইন হৈ এডাল বন্ড ফৰ্মেশ্যন হয় মানে এডাল বণ্ডত কেইটা ইলেক্ট্ৰন দুটা ইলেক্ট্ৰন থাকে এটা প্ৰথমটো ফ্ৰী ৰেডিকেলৰ পৰা আহিলে এইটো নেক্সটটো ফ্ৰী ৰেডিকেলৰ পৰা আহিলে দুইটাই কি কৰিব এডাল বন্ড ফৰ্মেশ্যন কৰি দিলে ঠিক আছে এতিয়া দুইটাৰ মাজত বন্ড ফৰ্ম হ'ল ফৰ্ম হোৱাৰ লগে লগে কি ফৰ্ম পাম আমি পলিথিন পাম হ'ল চেইন টাৰ্মিনেশ্যন এইটো বাই কাপলিং কি বুলি কওঁ পাওঁ আমি বাই কাপলিং মানে কাপলিং অফ ফ্ৰী ৰেডিকেলছকেইটা যদি কাপল হৈ যায় তেতিয়াহ'লে আমি কি পাওঁ পলিথিনটো পাইছোঁ আৰু বাই ঠিক আছে বাই আমি তোমাৰ ডিছপ্ৰপৰ্চনেশ্যন ৰিয়েকশ্যনটো পাওঁ কিন্তু সেইটো আমি ইয়াত চোৱা নাই যে কি হ'ব যদিহে এটা অক্সিডেশ্যন বা ৰিডাকশ্যন একেলগে হয় তেতিয়াহ'লে এটা ডিছপ্ৰপৰ্চনেশ্যন ৰিয়েকশ্যন বুলি কওঁ হাইড্ৰজেন এটা ৰিমুভ হৈ পেলাইও যাব পাৰে সেইটো আমি চোৱা নাই ঠিক আছে নেক্সট আহিলে যে কি হয় কিছুমান আমি এক্সাম্পল আছে যে চম ইম্পৰ্টেণ্ট এডিশ্যন পলিমাৰেশ্যন যে ইম্পৰ্টেণ্ট এডিশ্যন পলিমাৰেজকেইটা হ'ল কি পলিথিন প্ৰথমটো তাৰ এতিয়া দুটা টাইপ পালোঁ LDP এণ্ড HDP ল' ডেঞ্চিটি পলিথিন হাই ডেঞ্চিটি পলিথিন প্ৰথম কণ্ডিশ্যনটো হাই প্ৰেছাৰ লাগে এটা ল' প্ৰেছাৰ এটা হাই টেম্পাৰেচাৰ ল' টেম্পাৰেচাৰ চেইন ইনিচিয়েটৰ ইউজ হ'ব কেটেলিষ্ট ছিগনেল এটা কেটেলিষ্ট ইউজ কৰিব ঠিক আছে ই ব্ৰাঞ্চ হয় টাফ হয় কিবা ইট ইজ টাফাৰ দেন ল' ডেঞ্চিটি পলিথিন আমি ইয়াত ইউজ কৰোঁ ইনচুলেশ্যনৰ ইলেক্ট্ৰিকেল ৱায়াৰ্ছ আৰু ফ্লেক্সিবল ৱায়াৰ ইউজ কৰোঁ ইয়াৰ হাৰ্ড হোৱাৰ কাৰণে বাকেটত ইউজ হয় পাইপছ বটলছ এইবিলাকত ইউজ কৰা হয় ইয়াৰ ডেঞ্চিটি ল' নামটোতে আছে ইয়াৰ ডেঞ্চিটি হাই মেল্টিং পইণ্ট ল' ইয়াৰ হাই নেক্সট আহিলে যে টেফলন পলি টেট্ৰাফ্ল'ৰ' ইথিন PTFE পলি টেট্ৰাফ্ল'ৰ' ইথিন ঠিক আছে ইয়াৰ মনোমাৰটো হ'ল টেট্ৰাফ্ল'ৰ' ইথিন ইয়াক যদিহে আমি কি কৰোঁ ইনিচিয়েটৰ আৰু হাই প্ৰেছাৰত ৰাখোঁ তেতিয়াহ'লে কি পাম আমি পলি টেট্ৰাফ্ল'ৰ' ইথিন পাম বাট আমি ইয়াক কি নাম কওঁ টেফলন বুলি কওঁ ঠিক আছে এতিয়া যে ইয়াৰ কি হয় যিহেতু ইয়াৰ কেমিকেল ইনাৰ্ট আৰু ই কি হয় হাই থাৰ্মেল ষ্টেবল হোৱাৰ কাৰণে ইয়াক আমি নন ষ্টিকি ইউটেনচিলত আমি ইউজ কৰোঁ হ'ল আৰু পেকিঙতো ইউজ হয় ভাল বহুত চিলত ইউজ হোৱা হয় নেক্সট আহিলে যে পেন বা পলি এক্ৰাইলোনাইট্ৰাইল অৰলন ইয়াৰ যে পলিটো যদি অঁতাই তেতিয়া মনোমাৰটো আহিব এক্ৰাইলোনাইট্ৰাইল পাৰক্সাইড ইনিচিয়েটৰ ইউজ কৰিলোঁ আৰু কি পালোঁ আমি পলি এক্ৰাইলোনাইট্ৰাইল আৰু পেন ইয়াত ক'ত ইউজ কৰোঁ ছাবষ্টিটিউট ফৰ ওলছ আৰু ব্লেংকেট কাৰ্পেট আৰু ক্লথৰ বনাবৰ কাৰণে আমি ইউজ কৰোঁ আজিৰ কাৰণে ইমানেই থেংক ইউ